দেৱী বন্ধুসকল, আজি এটা বিশেষ উদ্দেশ্যৰ কাৰণে আপোনালোকক ইয়ালৈকে আহ্বান কৰি অনা হৈছে। মূল কথাটো কোৱাৰ আগেই মই অলপ এই সন্দৰ্ভত কথা ক'ব বিচাৰিছোঁ যে আজিকালি যিটো দেখা যায়, বহুত শিক্ষিত মানুহৰ তেওঁলোকৰ জীৱদশাতে বা তেওঁলোকে চাকৰি কৰি থকা অৱস্থাতে নিজৰ পিতৃ মাতৃ অনাদৃত অৱহেলিত হোৱাৰ পৰিপ্ৰেক্ষিতত বৃদ্ধাশ্ৰমত স্থান ল'ব লগা হৈছে। যিবিলাকৰ কোনো সংস্থান নাই, পুত্ৰ জীয়ৰীয়াদিও নাই, বাৰ্ধক্যই তেওঁলোকক কাবু কৰিছে, নিৰাশ্ৰয় হৈছে, তেনেস্থলত বৃদ্ধাশ্ৰমত আছে, সেইটোত আমাৰ ক'ব লগা একো নাই। সেইটো কাৰোবাৰ মহানুভৱতাৰ আশ্ৰয়ত তেওঁলোকে থাকে, সেইটো আমি বৰঞ্চ আহ্বানেই জনাম। কিন্তু যেতিয়া শিক্ষিত আৰু ডাঙৰ ডাঙৰ পদত অধিষ্ঠিত ব্যক্তিৰ মাক দেউতাকে নিৰ্যাতিত নিপীড়িত হৈ বৃদ্ধাশ্ৰমত থাকে, তেতিয়া সেই বৃদ্ধাশ্ৰম চকু পানীৰ হয়। আৰু যেতিয়া তেওঁলোকৰ একোৱেই নাই কিন্তু কোনোবাই ৰাখিছে, তেতিয়া সেই বৃদ্ধাশ্ৰম আমাৰ মহানুভৱতাৰ হয়। কিন্তু তাৰ বিপৰীতে সমাজত এনেকুৱাও ব্যক্তি আছে যিসকলে মাক দেউতাকক জীৱিত কালতে নহয়, তেওঁলোকৰ মৃত্যুৰ পিছতো জীয়াই থকা দিনৰ সেই একেধৰণে একে মাত্ৰাৰে বা অধিক মাত্ৰাত তেওঁলোকৰ মাক দেউতাকৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে, অৰ্থব্যৰ মাজেৰেও, অহংকাৰৰ কাৰণে নহয়। এইটো আজিৰ সময়ত বৃদ্ধাশ্ৰমৰ বিপৰীতে ই এক শ্ৰদ্ধাৰ জেহাদ বুলি মই গণ্য কৰোঁ। সমাজত তেনেকুৱা বহু ব্যক্তি আছে, কিন্তু তাৰ ভিতৰত অন্যতম এগৰাকী ব্যক্তি আমি পাইছোঁ, সেইটো হৈছে গোপাল তালুকদাৰ ডাঙৰীয়া, যিগৰাকীয়ে মাক দেউতাকৰ মৃত্যুৰ পিছতো তেওঁলোকৰ মৃত্যু তিথিত সেইটো একেলগে সংযোজিত কৰি একেদিনাই তেওঁলোকৰ মৃত্যু হোৱা নাই, কিন্তু একেলগে পাতি তেওঁ অকল সেই স্মৰণ কৰাটোৱেই কথা নহয়, তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা দেখুৱাটোতে তেওঁ ক্ষান্ত নাথাকি এনে এটা কাম হাতত লৈ আহিছে, যিটো বছৰে 5 বছৰত আজি ভৰি দিছেই। সেয়া হৈছে সমাজত বিভিন্ন দিশেৰে মানুহৰ উপকাৰৰ কাৰণে যিসকলে সেৱা আগবঢ়াই আহিছে নিষ্ঠাৰে, নিৰপেক্ষতাৰে, সেইসকল ব্যক্তি কোনোবা এজনক চিনাকি কৰি প্ৰতি বছৰে একোটা বঁটা প্ৰদান কৰি আহিছে মাক দেউতাকৰ স্মৃতিত। এইটো তেওঁলোকৰ প্ৰতি কৰা যিটো ভক্তি, নিস্বাৰ্থ পুত্ৰ হিচাপে পিতাক মাকৰ প্ৰতি যিটো শ্ৰদ্ধা ভক্তি দেখুৱাইছে, তেওঁলোকে কোনোদিন আন দিশেৰে তাৰ ঋণ পৰিশোধ কৰিব নোৱাৰে, কিন্তু চেষ্টা অব্যাহত ৰাখিছে তেওঁলোকৰ প্ৰতি স্মৰণিকা উলিয়াই বঁটা দান কৰি। আৰু মই অতি গৌৰৱেৰে এইবাৰ ক'ব বিচাৰিছোঁ, গোপাল তালুকদাৰৰ এই যিটো বদান্যতা পিতৃভক্তি, অকল ৰামেই পিতৃভক্ত আছিল সেইটো নহয়। আজি গোপাল তালুকদাৰো বিগত 4 বছৰে কৰি এইবাৰ 5 বছৰত ভৰি দিছে, সেই বঁটা প্ৰদান কৰিবলৈকে ওলাইছে। সেই ভক্তিৰ কোনো তাৰ মানদণ্ডৰ হেৰফেৰ, তাৰ জোখ মাখ নাই। ভক্তিয়ে, শ্ৰদ্ধাই। গতিকে তেওঁ এইটো দিবলৈকে ওলাই আজি মই ঘোষণা কৰিবলৈকে ওলাইছোঁ যে এইবাৰ এই যিটো বঁটা, এই বঁটাটো প্ৰদান কৰিবলৈকে সিদ্ধান্ত লোৱা হৈছে এগৰাকী এনে ব্যক্তিক, যিগৰাকী ব্যক্তি আপোনালোকৰ নিচিনাই এজন সংবাদসেৱী। তেওঁ হৈছে নিতুমণি শইকীয়া ডাঙৰীয়া। তেখেতলৈকে এইবাৰৰ এই বঁটাটো আগবঢ়োৱাৰ আমি সিদ্ধান্ত কৰিছোঁ, তেওঁৰ সন্মতি প্ৰদান কৰিছে। গতিকে এইখিনি কথা আপোনালোকক আজি আনুষ্ঠানিকভাৱে জনাবলৈকে আমি ইচ্ছা কৰিছোঁ আৰু অত্যন্ত সুখী হৈছোঁ যে এই বাৰ্তা আপোনালোকৰ মাধ্যমেৰে আমি সমাজৰ মজিয়ালৈকে ঠেলি দিবলৈকে প্ৰয়াস কৰিছোঁ। আৰু আপোনালোকে আমাৰ প্ৰতি সঁহাৰি জনাব,
সহানুভূতি দেখুৱাব বুলি আমি আস্থা আৰু বিশ্বাসেৰে ৰৈছোঁ। আমাৰ যথেষ্ট সংখ্যক মানুহ সহযোগিতা কৰিব আৰু এই প্ৰচাৰ মাধ্যমৰ জৰিয়তে সদৌতি ৰাইজক এই অনুষ্ঠানলৈ আমি অতি আগ্ৰহেৰে নিমন্ত্ৰণী শৰাই আগবঢ়ালোঁ। নমস্কাৰ। মই এটা আৰু সংযোজন কৰিব বিচাৰিছোঁ যে আমাৰ সদ্য ঘোষিত যিটো বঁটা, এই বঁটাটো গোপাল তালুকদাৰেই আগবঢ়াব আৰু তেখেতৰ কৰ্মযোগী পিতৃ ধনেশ্বৰ তালুকদাৰ আৰু অতি সৰল অন্তৰৰ মাতৃ সব্যা তালুকদাৰৰ স্মৃতিত প্ৰদান কৰিব। মই আগেয়ে উল্লেখ কৰিছোঁ যে পুত্ৰৰ এইটো এটা অনবদ্য পিতৃ মাতৃক শ্ৰদ্ধা জনোৱাৰ যুগজয়ী প্ৰচেষ্টা। আৰু এই বঁটাটো গোপাল তালুকদাৰে আমাক জনোৱা অনুযায়ী আমাৰ অসমৰ এগৰাকী জ্যেষ্ঠ মন্ত্ৰী তথা বৰ্তমানৰ পাটচাকুচি সমষ্টিৰ বিধায়ক মাননীয় ৰঞ্জিত দাস ডাঙৰীয়াৰ হাতেদি প্ৰদান কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।